Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 11 or chapter number 1 sets or আমি আৰম্ভ কৰিম chapter exercise number 1.4. Exercise number 1.4 আমি already ইয়াৰ ওপৰত ডিসকাস কৰি থৈছো previous video session to ভিডিওটো এবাৰ চাই লবা তেতিয়া আৰু easily এই exercise টো solve কৰিব পাৰিবা। But still মই এটো কৰাই আছো। তো আমি আৰম্ভ কৰো আমাৰ first question টোৰে। তো question number 1 or first part দিছে যে x আৰু y দুটা সেট হৈছে এই দুটা সেটৰ কি কৰিব দিছে আমাৰ ইউনিয়ন উলাব দিছে ওকে তো আমি প্ৰথমতে নোট ডাউন কৰিলো আমাৰ যেটো সেটটো আমাক দিয়া গৈছে সো given set x ঠিক আছে এই set x or এলিমেন্টস বোৰ হৈছে 1 3 and 5 and then আমাক দিছে এটা সেকেন্ড সেট y সেটটোৰ এলিমেন্টস হৈছে 1 2 and 3 ওকে তো এতিয়া আমাক কি কৰিব দিছে তো আমাক উলিয়াব দিছে x union y আমাক ইউনিয়ন উলিয়াব দিছে তো x ইউনিয়ন y উলোৱাৰ মিনিংটো কি হয় তো প্ৰথমতে আমি গোটেই x ৰ এলিমেন্টস বোৰ লৈ লম 1 3 and 5 দেন আমি কি কৰিম y ৰ গোটেইখিনি এলিমেন্টস লৈ লম বাট এতিয়া y ৰ যদি এটা বস্তু চাও 1 and 2 কি আছে 1 and 3 অলৰেডি কমন আছে তাৰমানে অলৰেডি ইয়াতে আমি লৈ ললো তো যেহেতু আমি ৰিপিট নকৰো তো অনলি 2 লৈ ললে হৈ যাব তো তাৰ মানে x ইউনিয়ন y কৰিলে আমাৰ চাৰিটা এলিমেন্ট থাকিব 1 3 5 and 2 ওকে এতিয়া আমি যাও সেকেন্ড টু লৈ Second number dot আমাক দিছে দুটা সেটস A and B তো আমি again কি উলিয়াব লাগে ইউনিয়ন উলাব লাগে তো একচুয়ালি গোটেই বহুতখিনি পাৰ্ট আছে গোটেইখিনিত আমি ইয়াতে ইউনিয়ন ক্যালকুলেট কৰিব লাগিব ওকে তো এতিয়া আমি এটা কাম কৰো ডাইৰেক্টলি ললো যেহেতু A and B দিয়ে আছে তো মই নোট কৰি নাথাকো সো A পৰা আমি কি লম গোটেই এলিমেন্টস বোৰ লম A ৰ গোটেইখিনি এলিমেন্টস আছে A E I O and U এতিয়া আমি যদি B ৰ এলিমেন্টস বোৰ চাও প্ৰথমতে এটা আমি কাম কৰো যে B ৰ কোনখিনি এলিমেন্টস আমাৰ 8 আছে A present আছে ওকে B and C নাই তো আমি কি কৰিম A টুক বাদ দি পেলাই B and C লৈ লম কেলে A বাদ দিছো একচুয়ালি বাদ দিয়া না আমি A টুকো কনসিডাৰ কৰিছো বাট যেহেতু আমাৰ ইয়াতে A অলৰেডি লিখা আছে তো আমি তো ৰিপিটেশন নকৰো সেইকাৰণে আমি এবাৰে লিখছো তো A E I O U B, C এটোৱে হৈ যাব আমাৰ এটো হৈ যাব একচুয়ালি A নহয় এটো হৈ যাব আমাৰ A ইউনিয়ন B তো A আৰু B সেটটো যেতিয়া আমি ইউনিয়ন কৰিম তেতিয়া আমি পাই যাম এই সেটটো যাৰ থাকিব 1 2 3 4 5 1 2 3 4 5 6 7 এলিমেন্টস থাকিব ওকে এতিয়া আমি যাও থাৰ্ড নম্বৰটো লৈ এটা থাৰ্ড নম্বৰটো আমাক দুটা সেট দিছে A and B বাট এবাৰ দুটা সেটক কিহত দিছে সেট বিল্ডাৰ ফৰ্মত দিছে তো এটা কাম কৰো আমি প্ৰথমতে যোনটো সেট বিল্ডাৰ দিছে ইচ সেটটোক আমি ৰস্টাৰ ফৰ্মলৈ লৈ আহো তেতিয়া কি হ'ব আমাৰ ইউনিয়ন লবলৈ ইজি হৈ যাব তো ফাৰ্স্ট সেটটো যদি চাও সেট A contains কি কৈছে ইয়াতে contains the element x such that x কি হৈছে x এটা ন্যাচাৰাল নম্বৰ হ'ব আৰু ই কি হ'ব 3 ৰ মাল্টিপল হ'ব ইনফ্যাক্ট কি হৈছে 3 মাল্টিপ্লিকেশন টেবুলটো ল'ব কৈছে তো আমি জানো 3 1 জ 3 3 2 জ 6 3 3 জ 9 3 4 জ 12 3 5 জ 15 আৰু এটোটো কেতিয়াও কমপ্লিট নহব এটোটো এটা ইনফাইনাইট সেট হয় তো এখানে আমি তিনটা ডট দি পেলাই ব্ৰেকেটটো ক্লোজ কৰি দিম তো এটো হৈছে আমাৰ সেট A ৰ এলিমেন্টস বোৰ যোনটো হৈছে আমাৰ এই গুটেখিনি হৈছে ন্যাচাৰাল নম্বৰ আৰু এই ন্যাচাৰাল নম্বৰখিনি কি আছে মাল্টিপল অফ 3 হৈছে নেক্সট আমি B লৈ আহি যাও B ৰ কেছত কৈছে B এগেইন হৈছে এটা সেট যাৰ এলিমেন্টস বোৰ হৈছে x এটা x কি হয় x এগেইন হৈছে ন্যাচাৰাল নম্বৰ বাট এই ন্যাচাৰাল নম্বৰখিনি কি হৈছে লেস দেন 6 হৈছে তো আমি 1 ৰ পৰা আৰম্ভ কৰিম 1 2 3 4 5 and then less than 6 কৈছে তো less than 6 কলে আমি 5 লকে ল'ব লাগিব ম্যাক্সিমাম এতিয়া আমাক কি ল'ব দিছে আমাক ল'ব দিছে A ইউনিয়ন B তো এটা A ইউনিয়ন B ল'ব কাৰণে আমি এটা কাম কৰিম প্ৰথমতে সৰু সেটটো কৰো বিকজ এটোটো হৈছে আমাৰ ইনফাইনাইট এতিয়া দুইটাৰ মাজত কমন কি আছে আমি জাস্ট এটো প্ৰথমতে নোট কৰিলো 3 কমন আছে আৰু বেলেগ একো নাই অনলি 3 আছে তো এতিয়া আমি প্ৰথমতে গুটি B সেটটো নোট কৰিলো 1 2 3 4 and 5 কাৰণ আমাৰ A ইউনিয়নৰ মিনিংটো কি হয় আমি B ৰ পৰা ল'ব লাগিব আৰু A ৰ পৰা ল'ব লাগিব সো 1 2 3 4 5 to B ৰ পৰা আহি গল নেক্সট আমি কি কৰিম A ৰ এলিমেন্টস খিনি ইয়াতে নোট ডাউন কৰিলাম তো 3 অলৰেডি আছে আকৌ লিখাটো দৰকাৰ নাই এই 3 টো অলৰেডি যেহেতু প্ৰেজেন্ট আছে তো A ৰ এলিমেন্টস টো আমি 6 ৰ পৰা ল'ম তো 6 ল'ম 9 ল'ম 12 ল'ম 15 ল'ম কমা ডট 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 আছে তো এইটোৱে হৈছে আমাৰ A ইউনিয়ন B তো এটুকে যদি আমি এটুটো আমি কি কৰিলো ৰস্টাৰ ফৰ্মত লিখিলো ইয়াক যদি আমি সেট বিল্ডাৰ ফৰ্মত লিখো আমি কম যে A ইউনিয়ন B কি হৈছে A ইউনিয়ন B হৈছে এটা সেট যাৰ এলিমেন্টস বোৰ হৈছে x এটা x কি হৈছে x হ'ব পাৰে x equals to 1 2 4 and 5 1 2 4 and 5 or x is a multiple of
3 তো ইয়াতে মই কৈছো যে x কি হ'ব পাৰে আইদাৰ ইয়াতে মাল্টিপল অফ 3 হ'ব পাৰে নহলে এইকেইটা এলিমেন্টছ হ'ব 1 2 4 5 এতিয়া of course b সেটত কি আছিল 3 টো আছিল মই ইয়াতে 3 কিয় লিখা নাই বিকজ ইয়াতে আমি অলৰেডি কৈ দিলো মাল্টিপল অফ 5 তো ইয়াতে আকৌ 3 লিখো আগেন মাল্টিপল অফ 3 কলে আকৌ তাতো 3 হ'ব তো হেতুটো ৰিপিটেশন হৈ যাব তো আমি তো ৰিপিট নকৰো এবাৰে লিখো এখানে মই ইয়াতে x = 1 2 4 5 লৈছো or x is a multiple of 3 বুলি কৈছো তো এইটোৱে হৈছে আমাৰ a union b এতিয়া আমি যাও 4th নম্বৰটো লৈ so number 4 so 4th নম্বৰত আমাক অলৰেডি দুটা সেট দিয়ে আছে সেট বিল্ডাৰ ফৰ্মত তো আমি কি কৰিম দুইটাকে ৰস্টাৰ ফৰ্মলৈ লৈ আহিম তো সেট a ৰে আৰম্ভ কৰো সেট a কৈছে x is a natural number আৰু x ৰ ভ্যালু কি আছে 1 আৰু 6 ৰ মাজত আছে বাট 6 ও লব পাৰে বিকজ ইয়াতে কি কৈছে ইকুৱেলছ টু কৈছে লেছ দেন অৰ ইকুৱেলছ টু 6 তো আমি 1 লব নোৱাৰো কিন্তু বিকজ x is greater than 1 তো নেক্সট নেচাৰেল নাম্বাৰটো 2 হ'ব 2 আহিব 3 আহিব 4 আহিব 5 আহিব আৰু 6 ও আহি যাব তো এইটো হ'ল আমাৰ সেট a then আমি b লম b সেটত কি কৈছে নেচাৰেল নাম্বাৰ ওকে ফাইন x যোনটো হৈছে 6 তকৈ ডাঙৰ নেচাৰেল নাম্বাৰ হৈছে 7 তাৰ পিছত আমি 8 লব পাৰিম 9 লব পাৰিম 10 লব পাৰিম নে নাই নোৱাৰিম কাৰণ x যোনটো হৈছে 10 তকৈ সৰু হ'ব তো 7 8 9 এই কিটাই হ'ব আমাৰ b ৰ এলিমেন্টছ বোৰ সো এতিয়াটো আমি ইজিলি a ইউনিয়ন b উলাই লব পাৰিম তো a ইউনিয়ন b কি হ'ল তো আমি গুটেখিনি এলিমেন্টছ লিখি দিও সো 2 ওপৰৰ পৰা আহিলে a পৰা 2 3 4 5 6 আৰু এফালে আমাৰ আহিলে 7 8 9 ঠিক আছে তো আমি কি কৰিলো a ইউনিয়ন b উলিয়াই দিলো ধুনিয়াকৈ a ৰ এলিমেন্টছ কিনি ললো আৰু b ৰ এলিমেন্টছ কিনি ললো এটো আমি কি কৰিলো ৰস্টাৰ ফৰ্মত লিখিলো আমি আইদাৰ এনেকা লিখিব পাৰো বা আমি সেট বিল্ডাৰ ফৰ্মত লিখিব পাৰো তো আমি ক'ব পাৰো যে a ইউনিয়ন b আমি ইয়াতে আকৌ এনেকাকৈ লিখিব পাৰো or a ইউনিয়ন b আমি কৈছো the set containing the element x such that x কি হয় x এটা natural number হয় x is a natural number মই এনেকা লিখিব শৰ্ট ফৰ্মত লিখো x belongs to the set of natural number and আৰু x কি হয় x দেখাই পাইছে x যোনটো হয় 1 তকৈ ডাঙৰ হয় আৰু 2 3 4 5 6 7 8 9 10 তকৈ সৰু হয় তো আমি তো এনেকাও লিখিব পাৰো তো আমি ক'ব পাৰো x such that x belongs to natural number and x is greater than 1 less than 10 এনেকাকৈ নিলিখি পেলাই আমি এটো লিখিব পাৰো বুলে x 2 তকৈ ডাঙৰ হয় বাট ইকুৱেল হ'ব পাৰে আৰু x যোনটো হয় 9 তকৈ সৰু হয় বাট ইকুৱেল হ'ব পাৰে তো এনেকা বিভিন্ন ধৰণৰ ওয়েজ আমি এটো লিখিব পাৰো ঠিক আছে ওকে এতিয়া আমি যাও 5th নম্বৰটো তো 5th নম্বৰত আমাক দিছে সেট a তো সেটৰ এলিমেন্টছ বোৰ হৈছে 1 2 3 তো এবাৰ মই লিখি লওঁ বিকজ মই ইয়াতে বস্তু এটা বুজাব লাগিব সো সেট a ৰ এলিমেন্টছ বোৰ হৈছে 1 2 আৰু 3 and b কৈছে এটা কি b equals to 5 মানে কি তো নাল সেট হয় নাল সেট মানে তো কোনো এলিমেন্টছ নাই তো এতিয়া আমি যদি a union b উলিয়াব যাও তেনেহলে প্ৰথমতে কি কৰিম a ৰ গুটেখিনি এলিমেন্টছ লম 1 2 3 and then আমি কি কৰিম b ৰ গুটেখিনি এলিমেন্টছ লম but unfortunately b ৰ তো কোনো এলিমেন্টছ নাই তো একো লবলগীয়া বস্তু নাই তো খালি 1 2 3 থাকি গল তো এতিয়া এটা বস্তু নটিস কৰিব পাৰি যে 1 2 3 কি হয় এটো তো সেট a হয় তো ইন ফ্যাক্ট আমি এটো তো কলো যে a union b equals to কি হৈ যায় a কেতিয়া হয় এই বস্তুটো এটা ল এটা নহয় জানো এটো তো আমাৰ আনসাৰ হৈ গল আমি তো উলাই দিলো যে ইউনিয়ন b কি হয় তো a হয় তো ইয়াতে আমাৰ এটা আছিলে ল অফ নাল সেট কি আছে a ইউনিয়ন যদি আমি এটা নাল সেটৰ লগত যদি আমি এটা সেটক a ইউনিয়ন লওঁ তেনেহলে কি হ'ব আমাৰ এই সেটটো আহি যাব ঘূৰি পকি এই a টো আহি যাব তো ইয়াতে b যেহেতু হৈছে আমাৰ এটা নাল সেট তো আমি একচুয়ালি এইটোৱে ৰুল ফলো কৰি আছো না এইটো এটা লটো ফলো কৰি আছো ওকে তো এনেকাকৈ আমি ইউনিয়ন উলাব পাৰো তো এতিয়া আমি এটা কাম কৰো সেকেন্ড কোৱেশ্চনটো লৈ আহি যাও কোৱেশ্চন নম্বৰ 2 তো ইয়াতে a আৰু b দুটা সেট দিয়া আছে আমাক সুধিছে a b ৰ সাবসেট হ'ব নে নাই আৰু নেক্সটটো সুধিছে a ইউনিয়ন b কি হয় ওকে এতিয়া আমি যদি চাও ইয়াতে আমাক প্ৰথমতে নোট ডাউন কৰিলো given a equals to set containing the elements a, b আৰু b হৈছে the set containing the elements a, b, c এতিয়া ফাৰ্স্ট পাৰ্টটো লৈ আহি যাও এতিয়া a সাবসেট অফ b হ'ব কাৰণে আমি কি চাব লাগিব ক্ৰাইটেৰিয়ানটো এটো আছিল যে a ৰ গুটেখিনি এলিমেন্টছ b থাকিবই লাগিব তো a ফাৰ্স্ট এলিমেন্ট হৈছে a এটো আছে b ওকে ফাইন সেকেন্ড এলিমেন্ট আছে b এটো প্ৰেজেন্ট আছে b তো তাৰমানে a ৰ গুটেখিনি এলিমেন্টছ b প্ৰেজেন্ট আছে তো ইয়াতে ক'ব লাগিব যে since every element of a is present in b and a not equals to b actually এটো নকলে হ'ব এটো not necessary আমি খালি এটাই চাব লাগে যে a ৰ গুটেখিনি এলিমেন্টছ b আছে নাই তো আমি ক'ব পাৰো hence
A is definitely a subset of B. ঠিক আছে, তো কেতিয়াবা এনেকা স্টেটমেন্ট নিলিখি পেলাই আমি এনেকাও ক'ব পাৰো A, B belongs to A. তাৰমানে কি কৈছো, দুটা এলিমেন্ট আছে A and B, এই সেটত বিলং কৰে, implies ইয়াৰ মানে যদি এই সেম এলিমেন্ট A, B also belongs to B, তেনেহলে then আমি ক'ব পাৰো যে A is a subset of B. এই সেম বস্তুটোকে আমি এনেকাকৈ শৰ্ট ফৰ্মত ক'ব পাৰো। ঠিক আছে, first part to হৈ গ'ল যে A is a subset of B. Yes, definitely A is a subset of B. Full stop দিব লাগিব because আমাৰ statement complete. Next what is A union B? A union B to আমি easily উলাব পাৰো। Now A union B, তো A union B কি হ'ব? A এর গুটেখিনি এলিমেন্টস লৈ লওঁ A, B, and then B এর গুটেখিনি এলিমেন্টস লৈ লওঁ A, B, C, but মই again আকৌ আগতে বাৰে বাৰে কৈ থৈছো যে ৰিপিটেশন আমি নকৰো, তো A অলৰেডি দুবাৰ আহিছে, তো এটা A আমি লৈ নলওঁ, গুচাই দিম। নেক্সট B আহিছে, তো এই B টো গুচাই দিম, তো কি থাকিলে A, B and C এ থাকি গ'ল। তো তাৰ মানে আমাৰ A union B হৈ গ'ল এটা সেট যাৰ এলিমেন্টছবোৰ হৈছে A, B and C। ওকে, এতিয়া কুৱেশ্যন নম্বৰ 3 একচুৱেলি সেম কুৱেশ্যনটোৱে অলপ ঘূৰাই পকাই সুধিছে। তো আমাক ইয়াতে কৈছে যে আমাৰ তাত আছে দুটা সেট A and B such that A এতিয়া B ৰ সাবসেট হয়, তেনেহলে A ইউনিয়ন B কি হ'ব? তো এটো বুজিবৰ কাৰণে আমি সবতকৈ বেষ্ট কি কৰিব পাৰো, এটা ভেন ডায়াগ্ৰাম ল'ব পাৰো, ৰাইট? বিকজ ভেন ডায়াগ্ৰাম ল'লে আমাৰ বস্তুবোৰ বহুত ধুনীয়াকৈ ক্লিয়াৰ হৈ যায়। তো ভেন ডায়াগ্ৰামৰ কাৰণে প্ৰথমতে আমি এটা ৰেক্টেংগল ল'ব লাগিব, যোনটো হৈছে আমাৰ ইউনিভাৰ্সেল সেট। এই ইউনিভাৰ্সেল সেটত থাকিব আমাৰ দুটা সেট A and B, বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব বিকজ আমাক কণ্ডিশ্যন দিছে যে A is a subset of B। তো তাৰমানে আমাৰ ডাঙৰ সেটটো হৈছে B। তো এটোক যদি মানিলো এটো হৈছে আমাৰ B সেটটো, তেনেহলে আমাৰ যোনটো A সেটটো হ'ব হেতু এই B ৰ ভিতৰত সোমাই থাকিব, বিকজ এটোটো ডেফিনিশ্যন হৈছে A is a subset of B মানে কি B ইউজ কৰি পেলাই আমি A বনাইছো, B ৰ এলিমেন্টছ খিনি ইউজ কৰি পেলাই আমি A বনাইছো, সেইকাৰণে আমাৰ A সেটটো B ৰ ভিতৰত সোমাই থাকিব। এতিয়া আমাক সুধিছে A ইউনিয়ন B কি হ'ব? এতিয়া A ইউনিয়ন B উলিওৱাটো একেবাৰে ইজি। A ইউনিয়ন B মানে কি A ৰ গুটেইখিনি এলিমেন্টছ ল'ব লাগিব এণ্ড B ৰ গুটেইখিনি এলিমেন্টছ ল'ব লাগিব, ৰাইট? এতিয়া B ৰ গুটেইখিনি এলিমেন্টছ লওঁ, এতিয়া A ভিতৰত থকা খিনিটো আহি যাব, এইখিনিটো B এ হয়। তো এক প্ৰকাৰে আমি কি কৈছো, আমি যদি এই ডায়াগ্ৰামটো চাওঁ তেনেহলেতো গুটেই B এলিমেন্টছ খিনিৰ কথাই কৈ আছো। তো ইয়াতে ক'ব পাৰো যে if A is a subset of B, then A union B কি হৈ যাব? Then A union B simply হৈ যাব equals to B। এইটোৱে হৈছে আনসাৰ। ফিগাৰতে আমি দেখুৱাই পেলাই বুজাই দিলো কিমান ইজিলি। ওকে, এতিয়া আমি যাওঁ নম্বৰ 4 লৈ। So question number 4 আমাক দিছে A, B, C and D চাৰিটা সেট দিছে। এই চাৰিটা সেটৰে আমাক ডিফাৰেণ্ট ইয়াতে ইউনিয়ন উলিয়াব দিছে তাহাঁতৰ মাজতে। তো আমি ওৱান বাই ওৱান গোটেইকেইটা আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট নম্বৰ 1 এৰে আৰম্ভ কৰোঁ। তো A ইউনিয়ন B ওলাব লাগে, A ইউনিয়ন B। ঠিক আছে, তো তাৰ কাৰণে আমি এটা কাম কৰোঁ, একো নাই, ইয়াৰ পৰা ইউজ কৰি ল'ব পাৰোঁ। ঠিক আছে, তো A ইউনিয়ন B কাৰণে কি A ৰ গোটেইখিনি এলিমেন্টছ ল'লোঁ। A ৰ এলিমেন্টছবোৰ হৈছে এইটোৱে 1 2 3 and 4, 1 2 3 and 4। নেক্সট আমি B ৰ গোটেইখিনি এলিমেন্টছ ল'ম 3 4 5 and 6, 3 4 5 and 6 হৈ গ'ল। বাট সেইটো ফাইনেল আনসাৰ নহয়, বিকজ আমি চাব লাগিব ৰিপিটেশ্যন হোৱা নাইতো, 3 4 3 4 ৰিপিট হৈ আছে। তো এই 3 আৰু 4ক আমি গুচাই দিওঁ, তেনেহ'লে আমাৰ এইটোৱে হৈ যাব A ইউনিয়ন B। মই এইখিনি এটা কাম কৰোঁ, অলপ কম্বাইন কৰি লিখোঁ, তেতিয়া বস্তুটো দেখাত ইজি মিনিংফুল হৈ যাব, ৰাইট? ইমান বেছি আমাৰ স্পেচ থাকিব নালাগে। তো এইটোৱে হৈ গ'ল আমাৰ A ইউনিয়ন B। তো ইয়াতে আমি নম্বৰ 1টো কৰিলোঁ। এতিয়া আমি যাওঁ ছেকেণ্ড কুৱেশ্যনলৈ, মানে ছেকেণ্ড পাৰ্টলৈ, A ইউনিয়ন C। তো এইবাৰ আমি লিখিব লাগিব A ইউনিয়ন C। তো চকু মুদি আমি প্ৰথমতে A এলিমেন্টছবোৰ লিখি দিওঁ 1 2 3 and 4। নেক্সট চিত আহি যাওঁ, চিত কি আছে 5 6 7 8। এতিয়া আমি যদি চাওঁ 5 6 7 8টোতো আমাৰ 8 নাই, ৰিপিট কৰাৰ কোনো কথাই নাহিব। তো 5 6 7 8 গোটেইখিনি নোট ডাউন কৰি ল'ম, এণ্ড এইটোৱে হৈ যাব আমাৰ A ইউনিয়ন C। একেবাৰে চিম্পল। তো ইয়াতে আমাৰ ছেকেণ্ড নম্বৰটো হৈ গ'ল। এতিয়া আমি আহি যাওঁ থাৰ্ড নম্বৰটোলৈ। থাৰ্ড নম্বৰত আমাৰ দিছে B ইউনিয়ন C। এতিয়াতো আমি আৰামছে পাৰিম, প্ৰথমতে B এলিমেন্টছবোৰ লৈ লওঁ। B ৰ এলিমেন্টছ হৈছে 3 4 5 and 6। চ' 3 4 5 6 হৈ গ'ল। নেক্সট আমি C ৰ এলিমেন্টছবোৰ ল'ব লাগিব। এতিয়া C লোৱাৰ লগে লগে এতিয়া C যদি চাওঁ 5 6 7 8টোতো গোটেইখিনি ল'ম, বাট যিহেতু 5 and 6 অলৰেডি ইউজ হৈ গ'ল, তো 5 and 6 বাদ দি আমি কি কৰিম 7 8 লৈ পেলাই এইটোৱে হৈ যাব আমাৰ B ইউনিয়ন C। তো এতিয়া আমি নম্বৰ 3টো কমপ্লিট কৰিলোঁ। নেক্সট আমি আহি যাওঁ নম্বৰ 4লৈ। তো ফ'ৰ্থ নম্বৰটোত আছে আমাৰ B ইউনিয়ন D।
তো B ইউনিয়ন D কি হ'ব তো B ৰ এলিমেন্টছবোৰ চাব লাগিব 3 4 5 6 তো প্ৰথমতে আমি চকুমুটি নোট ডাউন কৰিলো 3 4 5 6 তাৰ পিছত D লৈ আহিম D ত আছে 7 8 9 10 কোনোটো কমন নাই তো আমি কি কৰিম 7 8 9 and 10 গুটেখিনি নোট ডাউন কৰি ললো ওকে এতিয়া আমি আহি যাও নাম্বাৰ 5 লৈ তো আমাৰ fourth number to complete হৈ গল fifth number to লৈ আহি যাও A union B union C okay very interesting number 5 fifth number to A union B union C okay এতিয়া এই কোৱেশ্চনটোৰে আমি হেল্প ল'ব পাৰিম বিকজ আমি কি জানো আমাৰ এটা ল আছে যোনটো আমি এছ'চিয়েটিভ ল বুলি কওঁ যে প্ৰথমতে A ইউনিয়ন B উলিয়াই লম তাৰ পিছত আমি এটো C লগত ইয়াৰ ইউনিয়ন বেলেগ কৰি উলিয়াম এটা A ইউনিয়ন B তো আমি অলৰেডি উলাই থৈছো ৰাইট 1 2 3 4 5 6 তো আমি ইয়াতে লিখি লম যে A ইউনিয়ন B হৈছে 1 2 3 4 5 and 6 এটুক ইউনিয়ন কৰিব লাগিব কাৰ লগত C লগত এটা C কি আছে 5 6 7 8 তো এটো হৈ যাব আমাৰ 5 6 7, 8 okay এতিয়া ইহঁতৰ মাজত ইউনিয়ন ল'ব লাগিব তো ইহঁতৰ ইউনিয়ন ল'লে কি হ'ব প্ৰথমটো আমি এইখিনি বেখিনি গুটেইখিনি লৈ লম 1 2 3 4 5 and 6 next C ৰ গুটেইখিনি এলিমেন্টস লৈ লম বাট 5 and 6 অলৰেডি ইউজ হৈ গল তো এটো হৈ যাব আমাৰ 7, 8 very simple তো ইভেন আমি নাম্বাৰ 5 টো কমপ্লিট কৰিলো নেক্সট এবাৰ আমি উলাব লাগিব A ইউনিয়ন B ইউনিয়ন D তো আমি নাম্বাৰ 6 লৈ আহি যাও 6 ত আমাক উলিয়াব দিছে A union B union D এবাৰ মই এটা কাম কৰো এগেইন এছ'চিয়েটিভিটি ল যদি আমি ইউজ কৰো তেনেহলে আমি B union D টো প্ৰথমতে উলিয়াই ল'ব পাৰিম এটো তো আমাৰ অলৰেডি উলিয়াই আছে আৰু হেতৰ লগত আমি কি কৰি দিম A আমি ইউনিয়ন টো উলিয়াই লম ওকে তো এতিয়া A সেটটোত কি আছে A সেটৰ এলিমেন্টছ বোৰ হৈছে 1 2 3 and 4 1, 2, 3, 4 union B union di ami ulai thaisu 3 4 5 6 7 8 9 10 to 3 4 5 6 7 8 9 and 10 to tenehole amar ki hobo A set milai dile amar elements bur hobo 1 2 3 4 5 6 7 8 9 and 10 hoy gol এগুটেখিনি 1 2 3 4 5 6 7 8 9 এটো হৈ যাব A ইউনিয়ন B ইউনিয়ন D and then আমি ফাইনালি আহি যাও লাস্ট টু লৈ যোনটো হৈছে আমাৰ B ইউনিয়ন C ইউনিয়ন D এটা B ইউনিয়ন C কাৰণে আমি এটো ইউজ কৰিম আমাৰ তাতো অলৰেডি এটো প্ৰেজেন্ট আছে তো আমি লিখি লও নম্বৰ 7 ৰ কাৰণে যে B ইউনিয়ন C এটো প্ৰথমতে উলিয়াম তাৰ পিছত আমি ইয়াৰ লগত ইউনিয়ন কৰি দিম D লগত তো B ইউনিয়ন C পৰা এই গুটেখিনি এলিমেন্টস আমি নোট ডাউন কৰি লও 3 4 5 6 7 and 8 next আমি কি কৰিব লাগিব D elements বোৰ ল'ব লাগিব এতিয়া যদি চাও D elements কি আছে 7 and 8 already present আছে খালি 9 আৰু 10 টো লৈ ললে হ'ব so 9, 10 তো এনেকা কৈ আমি easily আমি ইউনিয়ন উলিয়াই ল'ব পাৰিম ইভেন দুটাতকৈ বেছি সেটৰ যদি থাকে আমি চকুমুটি আমি ইউনিয়নটো ক্যালকুলেট কৰি ল'ব পাৰিম ওকে আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গৈছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Question number 5 ত কৈছে যে find the intersection of each pair of sets of question 1 above তো মানে যোনটো question 1 ত আমি অলৰেডি আমি এই পাঁচটা সেটৰ যিকেইটা ইউনিয়ন উলাই থৈছিল সেই সেম এক্সাম্পলটো ইউজ কৰি পেলাই আমাক উলিয়াব দিছে ইন্টাৰসেকশন তা মানে এই যোনটো পেয়াৰটো দিছে ইচ পেয়াৰৰ মাজত আমি ইচ পেয়াৰৰ দুটা কৈছে টি আছে ইহঁতৰ ইন্টাৰসেকশনটো ওলাব লাগে ওকে আমি আৰম্ভ কৰো ইন্টাৰসেকশন কি হয় ইন্টাৰসেকশন একেবাৰে সিম্পল হয় দুইটাৰে যোনটো কমন এলিমেন্ট হয় আমি হেতুকে লিখিম তো এতিয়া ফাৰ্স্ট টুৰে যদি হও ফাৰ্স্টটোত আমাৰ কি আছে x intersection y okay x intersection y লব কাৰণে আমি কি চাব লাগিব দুইটাৰ মাজত কমন এলিমেন্টটো চাব লাগিব okay first element x or some 1 তো এই 1 টো y present আছে নেকি okay present আছে তো আমি এটো নোট কৰি লম next element হৈছে আমাৰ 3 x ত 3 আছে next element টো এটো আছে নেকি present y টো very good 3 টো present আছে next আছে আমাৰ 5 এই 5 element টো জানো y present আছে নাই তো এটো আমি নোট ডাউন কৰিব নোৱাৰো তো x intersection y কি হৈ গল 1, 3 এটো হৈ যাব আমাৰ সেট okay Similarly, আমি আহি যাও এটা number 2 লৈ number 2 ত আছে আমাৰ A intersection B ঠিক আছে এটা মিস্টেক এটা আছে মই তো মিস্টেকটো চেঞ্জ কৰি দিও ইয়াতে এই ব্ৰেকেটটো প্ৰিন্টিং মিস্টেক হৈ আছে তো এটো হ'ব আমাৰ ইয়াতে
কাৰ্লি ব্ৰেকেট অ'কে এতিয়া দুইটাৰে মাজত আমি কি উলিয়াব লাগে দুইটাৰে মাজত আমি কমন এলিমেণ্টটো উলিয়াই পেলাই চাব লাগিব তো এই ইণ্টাৰছেকশ্যন বিটো আমি গমেই পাইছোঁ এইটো হৈ গৈছে ছেট তো আমি সদায় কাৰ্লি ব্ৰেকেট ইউজেই কৰিব লাগিব তো এতিয়া কি কমন আছে দুইটাৰ মাজত এ আছে নেক্সট ই আছে নেকি ই নাই ইয়াতে আই নাই তাৰপিছত অ' আছে অ' নাই ইউ নাই এণ্ড বি কমা চি আছে নাই দুইটাতে নাই অনলি এ কমন আছে তো তাৰমানে এই ইণ্টাৰছেকশ্যন বি কৰিলে আমাৰ ছেটত অকল এটা এলিমেণ্ট আহিব যোনটো হৈছে এ এইটো এটা ছিংগল টেন ছেট হৈ যায় নম্বৰ 2 হৈ গ'ল থাৰ্ড নম্বৰত আহি যাওঁ তো থাৰ্ড নম্বৰত আমাৰ এক্স ইজ এ নেচাৰেল নম্বৰ এণ্ড মাল্টিপল অফ 3 তো এগেইন আমি কি কৰিব লাগিব ছেট এৰ এলিমেণ্টছখিনি আমি প্ৰথমতে নোট ডাউন কৰি ল'ব লাগিব তো আমি এটা কাম কৰোঁ এইটো নোট ডাউন কৰি লওঁ অলৰেডিতো আমি এইটো কৰিয়ে থৈছোঁ তো ছেট এৰ এলিমেণ্টছবোৰ কি আছে মাল্টিপল অফ 3 গ'লে কি হ'ব 3 টেবুলটো লিখি দিলেই হ'ল 3 1 যা 3 3 2 যা 6 3 2 যা 9 3 4 যা 12 3 5 যা 15 ডট 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 এইটো হৈ গৈছে আমাৰ ছেট এ আৰু এইটো হৈ গৈছে আমাৰ ছেট বি নেচাৰেল নম্বৰ লেছ দেন 6 তো 1 2 3 4 এণ্ড 5 অ'কে তো এতিয়া আমি কি ওলাব লাগিব এই দুটা ইউজ কৰি পেলাই আমি উলিয়াব লাগিব এ ইণ্টাৰছেকশ্যন বি তো কমন এলিমেণ্ট চাব লাগিব তো 1 যদি চাওঁ 1 নাই দুইটাতে নাই অ'কে 2 যদি চাওঁ দুইটাতে কমন নাই 3 আছে তো আমাৰ এলিমেণ্ট আহি গ'ল 3 দেন 4 নাই 5ও নাই তো তাৰমানে এইটো এটা ছিংগল টেন শ্বট হ'ব বিকজ ইয়াতো থাকিব আমাৰ এটাই এলিমেণ্ট দেন আমি আহি যাওঁ ফ'ৰ্থ নম্বৰটোলৈ তো ফ'ৰ্থ নম্বৰটো হৈছে এই ছেটটো তো ইয়াতে কৈছে নেচাৰেল নম্বৰ 1 আৰু 6ৰ মাজত তো এইটো হৈ গ'ল আমাৰ 1টো ল'ব নোৱাৰোঁ 2 3 4 5, 6 আৰু এই ছেটটোৰ এলিমেণ্টছবোৰ হৈছে 6তকৈ ডাঙৰ 7 8 9 আৰু 10তকৈ সৰু তো তিনিটা এলিমেণ্ট হ'ব 7 8 9 এতিয়া দুইটাৰ মাজত ইণ্টাৰছেকশ্যন কৰিবৰ কাৰণে দুইটাৰ মাজত কিবা কমন এলিমেণ্ট জানো আছে এইটোতো 2 3 4 5 6 আছে তলৰ ছেটটোতো 2 3 4 5 6 নাই তো সেইকাৰণে আমি দুইটাৰে যদি আমি লওঁ তো তাৰমানে এইটো কেছত এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ কেছত এইটো ইয়াৰ হৈ গ'ল এই এক্সাম্পলটোৰ কেছত যদি আমি এই ইণ্টাৰছেকশ্যন বি লওঁ একো কমন এলিমেণ্ট নাহে তো আমাৰ ব্ৰেকেটটো খালিয়ে হৈ থাকিল ব্ৰেকেটৰ ভিতৰত একো এলিমেণ্ট নাথাকিল তাৰমানে আমি কি পাইছোঁ ইয়াতে নাল ছেট পাইছোঁ অৰ ইন আদাৰ ৱৰ্ডছ আমি ইয়াতে ক'ব পাৰি যে এ এণ্ড বি কি হৈছে দুটা ডিছজইণ্ট ছেট হৈছে তো এইটো ইয়াতে ক'ম যে এ এণ্ড বি আৰ টু দুটা কি ছেটছ ডিছজইণ্ট ছেটছ তো এইটো ডিছজইণ্ট ছেটছৰ এক্সাম্পল হয় এণ্ড দেন আমি আহি যাওঁ ফাইনেল নম্বৰ 5লৈ তো ইয়াতে আছে আমাৰ ছেট এ 1 2 3 আৰু ইয়াতে আছে আমাৰ নাল ছেট এতিয়া দুইটাৰ মাজত জানো কিবা কমন আছে এনেকুৱাকৈ চালে হ'ল এইটো হৈছে আমাৰ 1 2 3 এইটো হৈছে এই ছেটটো হৈছে 1 2 3 আৰু বি ছেটটো হৈছে আমাৰ এটা নাল ছেট একোৱেই নাই দুইটাৰ মাজত কি কমন আছে একোৱেইটো কমন নাই 1 যদি চাওঁ এইটো 1 ইয়াত কমন থাকিব লাগিছিল নাই 2 যদি উঠাওঁ ইয়াতো থাকিব লাগিছিল বাট নাই 3 যদি চাওঁ সেইটোও নাই তো তাৰমানে কি হৈছে ইয়াতে এ ইণ্টাৰছেকশ্যন বি কৰোঁতে আমি কি পাইছোঁ ইয়াতে একোৱে পোৱা নাই সেই নাল ছেটটোৱে পাইছোঁ আৰু এইটোতো আমাৰ কি হয় এইটো এটা ল হয় বিকজ আমাৰ ল মতে কি আছিলে যে এ ইণ্টাৰছেকশ্যন যদি এটা নাল ছেট কৰোঁ তেনেহ'লে আমি নাল ছেটটোৱে পাম এইটোতো কয় ল অফ এমটি ছেট ৰাইট এইটো ল আছে এইটো এটা যোনটো প্ৰপাৰ্টি আছিলে এতিয়া আমাৰ কেছত এই বিটো কি হৈছে এই বিটোৱে হৈছে এ ফাই ঠিক আছে সেইকাৰণে এই ইণ্টাৰছেকশ্যন নাল ছেট ফাই কৰোঁতে ফাই পাইছোঁ তো এনেকুৱাকৈ আমি এই ইণ্টাৰছেকশ্যনটো গোটেইখিনিৰ কাৰণে আমি উলিয়াই ল'ব পাৰোঁ অ'কে এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 6 চ' কুৱেশ্যন নম্বৰ 6ত আমাক এ বি চি ডি চাৰিটা ছেট দিছে তো আমি কি কৰিব লাগিব এই ইণ্টাৰছেকশ্যন মিক্স আছে ইণ্টাৰছেকশ্যন ইউনিয়ন চব আছে আমি এইবোৰ ষ্টেপ বাই ষ্টেপ উলিয়াব লাগিব আৰম্ভ কৰোঁ আমি প্ৰথমটোৰে বিকজ নম্বৰ 1ত আমাৰ আছে এ ইণ্টাৰছেকশ্যন বি এতিয়া এ ইণ্টাৰছেকশ্যন বি কি হ'ব তাৰমানে এ আৰু বিৰ কমন এলিমেণ্টছ কি হ'ব 3 যদি চাওঁ নাই ইয়াতে 3 লৈ লাভ নাই 5 যদি চাওঁ এ 5 ইয়াতে নাই 7 যদি চাওঁ 7টো কিন্তু প্ৰেজেণ্ট আছে এইটো 7 ইয়াতে প্ৰেজেণ্ট আছে তো 7টো আমি ল'ব পাৰিম নেক্সট আমি চাম 9টো প্ৰেজেণ্ট আছে নেকি য়েছ 9টো প্ৰেজেণ্ট আছে তো 9কো আমি ল'ব পাৰিম দুইটাতে কমন আছে এণ্ড দেন 11 আছে য়েছ 11ও প্ৰেজেণ্ট আছে তো আমি গোটেইখিনি কমন এলিমেণ্টছ দুইটাৰে কমন এলিমেণ্টছবোৰ লৈ ল'লোঁ সেইটোৱে দিব আমাক এ ইণ্টাৰছেকশ্যন বি অ'কে এতিয়া আমি যাওঁ ছেকেণ্ড নম্বৰটোলৈ ছেকেণ্ড নম্বৰটোত খুজিছে আমাক বি ইণ্টাৰছেকশ্যন চি এতিয়া বি ইণ্টাৰছেকশ্যন চিত কি আছে তো বি আছে এটা কাম কৰি কিনে মই চাই লওঁ তেতিয়া নহ'লে আকৌ পিছত কনফিউজন হ'ব পাৰে বিত আছে আমাৰ 7 9 11 13
আৰু চিত আছে 11 13 15 ইয়াতেতো ক্লিয়াৰলি আমি গম পাইছোঁ যে 11 আৰু 11 এণ্ড 13 এণ্ড 13 দুইটাতে কমন আছে তো তাৰ মানে আমাৰ 11, 13 এই দুটাই হৈ যাব আমাৰ বি ইণ্টাৰছেকশ্যন চি তাৰমানে এই দুটাই কমন এলিমেণ্টছ ওলাইছে অ'কে নেক্সট আমি আহি যাওঁ থাৰ্ড নম্বৰটোলৈ এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি তো এতিয়া এইটো কৰিবৰ কাৰণে তো ইয়াতেতো আমি এগেইন এছ'চিয়েটিভ ল ইউজ কৰিব পাৰিম তাৰমানে কি কৰিম চি ইণ্টাৰছেকশ্যন ডি আমি ছেপাৰেটলি ওলাই ল'ব পাৰিম তো এতিয়া আমি অলপ ষ্টেপ বাই ষ্টেপ কৰিব লাগিব তো প্ৰথমতে আমি এটা কাম কৰোঁ এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি আমাক উলিয়াব দিছে এ আমি যেনেকুৱা আছে তেনেকৈ ৰাখি থওঁ এ হৈছে আমাৰ 3 5 7 9 and 11 তো এইটো হৈছে আমাৰ ছেট এইটো গোটেইখিনি এলিমেণ্টছখিনি আমি নোট ডাউন কৰি ল'লোঁ ইণ্টাৰছেকশ্যন উইথ চি ইণ্টাৰছেকশ্যন ডি এতিয়া আমি চি আৰু ডিৰ মাজৰ ইণ্টাৰছেকশ্যনটো ওলাব লাগিব তো চি এণ্ড ডি ইণ্টাৰছেকশ্যনটো ওলাবলৈ হ'লে আমি চি আৰু ডিটো ছেটৰ কমন এলিমেণ্টছবোৰ চালেই হ'ল তো ইয়াতে 11 নাই 13 নাই 15 আছে 15 যোনটো আছে দুইটাতে কমন আছে তো এইটো হৈ গ'ল আমাৰ 15 তো এইটো পালোঁ ক'ৰ পৰা চি ইণ্টাৰছেকশ্যন ডি কৰোঁতে চি ইণ্টাৰছেকশ্যন ডি কৰোঁতে অকল 15টোৱে কমন আছে দুইটাৰ মাজত এতিয়া আমাক কি লাগে এই ছেটটো আৰু এই ছেটটোৰ ইণ্টাৰছেকশ্যন তাৰমানে ইহঁত দুটাৰ কমন এলিমেণ্টছ এতিয়াতো একোৱেই নাই দেখোন নাই তাৰমানে কি হ'ব এইটো হৈ যাব এটা নাল ছেট তো তাৰমানে ইয়াতে নম্বৰ 3 এইটো কুৱেশ্যন নম্বৰ 3 হয় কুৱেশ্যন নম্বৰ 3 আমাক উলিয়াব দিছে এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি এইটো হ'ব আমাৰ নাল ছেট তো এনেকৈ নকৰি পেলাই মই ক'ম যে এ ইণ্টাৰছেকশ্যন চি প্ৰথমতে ওলাই ল'বা তাৰপিছত ডিৰ লগত ইণ্টাৰছেকশ্যন কৰিবা এগেইন নাল ছেটেই আহিব এইটো এবাৰ ভেৰিফাই কৰি ল'ব পাৰিবা ঠিক আছে এইটো এজ এন এক্সাৰচাইজ মই এৰি দিলোঁ নম্বৰ 4লৈ আহি যাওঁ ফ'ৰ্থ নম্বৰটোত আমাক উলিয়াব দিছে এ ইণ্টাৰছেকশ্যন চি তো এ ইণ্টাৰছেকশ্যন চি হৈ যাব ইকুৱেলছ টু তো এ আৰু চি চাব লাগিব তো আমাৰ থাকিব ফ'কাছ এ এণ্ড চি এতিয়া 3 5 7 9 11 তো তাৰমানে ইয়াতে যদি চাওঁ আমাৰ 11টো আছে যোনটো এ এণ্ড চি দুইটাতে কমন আছে তো তাৰ মানে আমাৰ যোনটো কমন এলিমেণ্ট হ'ব সেইটো হৈ যাব এ ইণ্টাৰছেকশ্যন চিৰ 11 হৈ যাব দেন আমাৰ আছে ফিফ্থ নম্বৰত আছে আমাৰ বি ইণ্টাৰছেকশ্যন ডি বি ইণ্টাৰছেকশ্যন ডি তো বি ইণ্টাৰছেকশ্যন ডিত উলিয়াবৰ কাৰণে আমি বি আৰু ডিটো চাব লাগিব বি আছে 7 9 11 13 ইয়াতে 15 and 17 আছে দুইটাৰ মাজতো একোৱেই কমন নাই এইটোৰ মাজত আৰু এইটোৰ মাজত একোৱেই কমন এলিমেণ্টছ নাই তো তাৰমানে এইটো কি হৈ যাব এটা নাল ছেট হৈ যাব তো আই হোপ বস্তুবোৰ এতিয়া ক্লিয়াৰ হৈ গৈ আছে আমি কেনেকৈ উলিয়াব পাৰোঁ এতিয়া আমি আহি যাওঁ নম্বৰ 6 এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি তো নম্বৰ 5ত নম্বৰ 6ত আমি ওলাব লাগিব এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি অ'কে তো এই ছেটটো আমি লিখি লওঁ ছেট এৰ এলিমেণ্টছ হৈছে 3 5 7 9 11 3 5 7 9 and 11 এইটোৰ ইণ্টাৰছেকশ্যন ল'ব লাগিব কাৰ লগত বি ইউনিয়ন চি ল'ব এতিয়া আমি কি কৰি লওঁ ছেপাৰেটলি বি ইউনিয়ন চিটো উলিয়াই লওঁ তো বি ইউনিয়ন চি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব বিৰ গোটেইখিনি এলিমেণ্টছ ল'ব লাগিব 7 9 11 13 তো 7 9 11 13 বিৰ গোটেইখিনি এলিমেণ্টছ ল'লোঁ দেন চিৰ গোটেইখিনি এলিমেণ্টছ ল'ব লাগিব চিৰ এলিমেণ্টছ কি আছে 11 13 and 15 বাট অলৰেডি 11 and 13 আমি লৈ থৈছোঁ ইয়াতে তো অনলি 15টো ল'লে হৈ গ'ল তো এইটো হৈ যাব আমাৰ বি ইউনিয়ন চি তো ইয়াতে আমি লৈছোঁ 7 9 11 13 and 15 তো এইটো হ'ল আমাৰ বি ইউনিয়ন চি ফাইন তো আমি এ আমাৰ তাত আছে আমাৰ তাত বি ইউনিয়ন চি আছে ইহঁত দুটাৰ মাজত ইণ্টাৰছেকশ্যন কৰিব লাগিব কি কমন আছে 7 কমন আছে দেন 9 কমন আছে এণ্ড 11 কমন আছে তো আমি কমন এলিমেণ্টছবোৰ লিখিলে আমাৰ তাত কি থাকিব 7 9 আৰু 11 এই তিনিটা এলিমেণ্টছে হ'ব এই ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি তো আমি 6 নম্বৰটো কৰিলোঁ তো এতিয়া আমি বাকী থকাখিনি আমি কৰোঁ তো আমি এতিয়া আহি যাওঁ 7th নম্বৰটোলৈ 7 নম্বৰত আমাক উলিয়াব দিছে এ ইণ্টাৰছেকশ্যন ডি চ' এ ইণ্টাৰছেকশ্যন ডিৰ কাৰণে আৰু এ আৰু ডিৰ মাজত কমন এলিমেণ্টছখিনি যাব লাগিব এইত আছে 3 5 7 9 11 বাট এইফালে যদি চাওঁ 15 and 17 দুইটাৰ মাজততো একোৱেই কমন এলিমেণ্ট নাই তো এইটো কি হ'ব চিম্পলি এটা এমটি ছেট হৈ গ'ল তো সেইকাৰণে আমি ব্ৰেকেট লিখিবলৈ কোনো এলিমেণ্টছ লিখা নাই ফাই লিখিলেও হৈ যাব দুইটা একচেপ্টেবল আনচাৰ হৈ যায় নেক্সট আমি আহি যাওঁ নম্বৰ 8লৈ তো 8 নম্বৰত লাগে আমাক 8 নম্বৰটোত আমাক লাগে এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন ডি তো তাৰমানে আমি এবাৰ কি উলিয়াব লাগিব বি ইউনিয়ন ডি ওলাই ল'ব লাগিব তো আমি এইখিনি ছাইডত কৰিব ওলাই লওঁ বি ইউনিয়ন ডি তো প্ৰথমতে বিৰ এলিমেণ্টছবোৰ লৈ লওঁ 7 9 11 13 7
9 11 13 then d elements common to ko nai to ami gotekhini lobo lagibo 15 17 okay to eto pai golo ami p union d a to amar tat already present e ase to etia 8 ase 3 5 7 9 and 11 aru ephale ase 7 9 11 13 15 7 to duita de ki common ase duita jodi sa amar a 3 to nai my bad 3 to yata naiositu moyate yate amar ase 7 9 and 11 a 7 9 and 11 7 9 aru 11 এই গুটেখিনি এই তিনটা এলিমেন্টস আমাৰ a to আছে b union d to আছে তো ইন্টারসেকশনত আমি এখিনি লম তো এটো হৈ যাব আমাৰ 7 9 আৰু 11 ঠিক আছে ওকে এটো এটা সেপাৰেট সেট হয় নেক্সট আমি ইয়াতে আমি টিক মাৰ্ক কৰি যাও এটো কমপ্লিট হৈ গল আৰু আমাৰ 8 নম্বৰটো কমপ্লিট হৈ গল এতিয়া আমি আহি যাও 9th নম্বৰটো লৈ so 9th নম্বৰত আমাক লাগে a intersection b union c এতিয়া a intersection b ঠিক আছে intersect কৰি আছে কাৰ লগত b union c লগত ওকে এতিয়া আমি ইমান বেছি মাথা নামাৰো বিকজ a intersection b তো আমি ইয়াতে অলৰেডি উলাই থৈছো প্ৰিভিয়াস প্ৰবলেমটোত তো a intersection b কৰমতে আমাৰ কি আহিছিল a intersection b কৰমতে আমাৰ আছে 7 9 and 11 তো এটো আমি লিখিলো 7 9 আৰু 11 আহিছে আমাৰ a intersection b intersection with b union c even b union c to আমি উলিয়াই থৈছো b union c ও আমি উলিয়াই থৈছো এটো হৈছে আমাৰ b union c 7 9 11 13 15 তো 7 9 11 13 15 হৈ গল তো এতিয়া ইন্টারসেকশন ওলাব লাগে তো এই তিনটাই আছে ইয়াতে প্রেজেন্ট এজ তিনটা এলিমেন্টস তো এইটোৰ আনসাৰ হৈ যাব set containing the elements 7 9 and 11 হৈ গল ওকে এতিয়া আমি আহি যাও নাম্বার 10 to লৈ আমাৰ ফাইনাল প্ৰবলেম to লৈ নাম্বার 9 হৈ গল এতিয়া আমাৰ নাম্বার 10 a union d intersection b union c এতিয়া a টোৰ কাৰণে কিন্তু আমি প্ৰথমতে a union d টো উলাই থব লাগিব তো a union d আমি উলিয়াই লম a union d আমাৰ কি আছে a এৰ গুটিখিনি এলিমেন্টস 3 5 7 9 11 3 5 7 9 11 a হৈ গল এটো then d আছে 15 and 17 comma 15 comma 17 ঠিক আছে next আমাৰ লাগে b union c তো b union c কাৰণে আমাক লাগিব b union c তো অলৰেডি আমি উলাই থৈছিলো এটো b union c আছিল কি আছিল 7 9 11 13 15 লিখিলো তথাপি 7 9 11 13 and 15 right because exam to amar nidibo pare ami ako calculate kori lobo lagibo etia ihot duitar setor majot ki kulabo lagibo etu intersection labo dise tamne ei set to ei set to majot intersection to ami yate likho a union d intersection with b union c to b union c to etur karne ami sabolibo ki elements common ase to yate amar 3 to 9 5 to 9 7 ki to duitate ase 7 আমি নোট ডাউন কৰি দিলো 9 দুইটাতে আছে ওকে ভেৰি গুড দেন 11 দুইটাতে আছে এটো হৈ গল 15 দুইটাতে আছে ওকে 17 যদি চাও ইয়াতে 17 নাই 13 যদি এই 13 টো যদি চাও ইয়াতে নাই তো তামান ইয়াতে চাৰিটা এলিমেন্টস আছে 7 9 11 and 15 তো এনেকা কৈ আমি ক্যালকুলেট কৰিব পাৰো a union d intersection b union c I hope এটা বস্তুবোৰ ক্লিয়াৰ হৈ গল এতিয়া আমি যাও নেক্সট কোৱেশ্চন টো লৈ তো কোৱেশ্চন নম্বৰ 7 আমাক দিছে a b c d চাৰিটা সেট আৰু আমাক এইকেইটা উলিয়াব দিছে বাট আৰম্ভ কৰাৰ আগতে আমি গুটেখিনি সেটক 1 by 1 এবাৰ আমি চাই লওঁ ঠিক আছে কিনো সেট হয় তো ফাৰ্স্ট সেট a টো যদি চাওঁ set a টোত কি বুলি কৈছে set a টো কৈছে যে set a is a set containing the element x such that x is a natural number আমি roster format যদি লৈ আহো তো natural number কি হ'ব 1 2 3 4 5 dot 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 এটো হৈ গল দেন আমি b set টো লৈ আহি যাওঁ set b হৈ গৈছে আমাৰ set containing the element x such that x is an even natural number এটা even natural number বোৰ কি হ'ব 2 4 6 8 বা আমি 2 ৰ মাল্টিপ্লিকেশন টেবল টো চালে হল মাল্টিপলস অফ 2 খিনি ললে হল এটো b হৈ গল নেক্সট হৈ গল আমাৰ set c তো set c it হৈছে আমাৰ c contains the element x such that x is an odd natural number এটা odd natural number বোৰ কি হ'ব 1 আহিব 3 আহিব 5 আহিব 7 আহিব dot 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 এবোৰ হৈছে আমাৰ odd natural number and then finally আমাৰ d আছে d set টো কৈছে prime numbers বুলি তো আহিব আমাৰ 2
3, 5, 7, 11 and so on. এইবোৰ হৈছে আমাৰ prime numbers. এতিয়া আমি যেহেতু roster formত পাই গলো আমি এতিয়া easily এই 1 ৰ পৰা 6 লৈকে আমি calculate কৰিব পাৰিম. তো first লৈ আহি যাওঁ. Firstত আমাক calculate কৰিব দিছে A intersection B. তো A intersection B মানে কি? A আৰু B ৰ মাজৰ common elements বোৰ ল'ব লাগিব. এতিয়া 1 যদি চাওঁ A টো B টো নাথাকিব. In fact, আমি যদি গোটেই odd numbers বোৰ চাওঁ A ৰ যেনেকৈ 1 হৈ গ'ল 3, 5, 7, 9 তো এটাও odd numbers আমি B ত নাপাম. But যদি আমি even numbers বোৰ চাওঁ, even numbers বোৰ হৈছে আমাৰ ইয়াতে 2, 4, next আহিব আমাৰ 6 এনেকা যিমান even numbers বোৰ চাওঁ এই গোটেইখিনি even numbers টো আমি ইয়াতে পাই আছো B. তো তাৰ মানে আমি ক'ব পাৰি যে A intersection B যদি কৰো আমি even numbers খিনিটো at least common পাই আছো দুটাতে 2, 4, 6, 8 dot dot dot. এতিয়া 2, 4, 6, 8 dot 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 তাৰমানে কি এইটোৱেটো হৈ গ'ল set B. তো in other words আমি ক'ব পাৰো যে A intersection B যদি কৰো তেনেহ'লে আমি B এ পাই যাম. এইবোৰ কিন্তু ফৰ্মুলা নহয় দেই এইটো এই পাৰ্টিকুলাৰ কেছ এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ কাৰণে আমাৰ ট্ৰু হৈ আছে A intersection B equals to B. Okay, এতিয়া আমি যাওঁ সেকেন্ড প্ৰবলেমটোলৈ. সেকেন্ড প্ৰবলেমটোত আমাক উলিয়াব দিছে A intersection C. এবাৰ A আৰু C মাজত intersection উলিয়াব দিছে. তো A আৰু C মাজত কমন কি আছে? গোটেইখিনি odd number এটো কমন আছে. তো 1 কমন আছে, A3 আছে, A5 and 5, 7, 7. তো আমি ক'ব পাৰিম যে গোটেই odd number, odd natural numbers খিনিটো আহি গ'ল আমাৰ A intersection C কৰোঁতে. But এই odd numbers খিনিটো হৈছে set C. তো আমি in other words এইটোৱে ক'ব পাৰো যে A intersection C equals to C বুলি. Okay, then আমি আহি যাওঁ third number প্ৰবলেমটোলৈ. Third number প্ৰবলেমটোত আমাক উলিয়াব দিছে A intersection D. A intersection D যদি উলিয়াও A টো হৈছে all natural numbers আৰু আমি জানো prime numbers বোৰ natural numbers হয়. এটি ইহঁতৰ A আৰু D ৰ মাজত যদি আমি কমন বোৰ চাওঁ তেনেকলে কি আহিব 2 আহিব 3 আহিব then 4 নাহে তাৰপিছত কি আহিব 5 আহিব তাৰপিছত 6 নাহে next 7 আহিব because এইবোৰ কি হৈছে এইবোৰ সব হৈছে prime number. তো এনেকা কৈ যদি চাওঁ তে A intersection D এক প্ৰকাৰে কি দিলে আমাক D set টো দিলে. তো A intersection D হ'ব ইয়াতে equals to D. তো I think first তিনটা কোৱেশ্চনটো একেবাৰে সিম্পল আছিলে. এতিয়া আমি আহি যাওঁ fourth নম্বৰটোলৈ. তো fourth নম্বৰত আমাক উলিয়াব দিছে B intersection C. তো B আৰু C ৰ মাজত আমাক কমন উলিয়াব দিছে. এতিয়া B আৰু C ৰ মাজতনো কিবা কমন থাকিব নেকি? B হৈছে গোটেই ইভেন নাম্বাৰছ, C হৈছে আৰু গোটেই অড নাম্বাৰছ. ইভেন আৰু অডৰ মাজত একো কমন নাথাকে. তো তাৰমানে দুইটা কি হৈছে ডিসজইন্ট সেট হৈছে. তো এইটো হৈ যাব এটা নাল সেট. তো ইয়াতে আমাৰ নম্বৰ 4 টো হৈ গ'ল. নেক্সট আমি এতিয়া B আৰু D মাজত কমন উলিয়াব লাগিব. এইটো একেবাৰে সিম্পল হয়. তো এতিয়া B আমি উলিয়াইলো এইটো নম্বৰ 5. B intersection D. তো B হৈছে গোটেইখিনি ইভেন ন্যাচাৰাল নাম্বাৰছ, D হৈছে গোটেইবোৰ প্ৰাইম নাম্বাৰছ. এতিয়া প্ৰাইম নাম্বাৰছটো আমি জানো গোটেইবোৰ অডে হয় এক্সেপ্ট 2. 2 টো এটা এক্সেপশন হয় যোনটো এটা ইভেন নাম্বাৰ হয় বাকি গোটেইবোৰ প্ৰাইম নাম্বাৰছ অড হয়. তো 3, 5, 7, 11 এই অড নাম্বাৰছ খিনিটো 4 B লগতো কমন আহিবই নোৱাৰে কাৰণ B বোৰটো গোটেই ইভেন নাম্বাৰে হৈছে. তো এটাই কমন আহি গ'ল যোনটো হৈছে 2. তাৰমানে B intersection D কৰিলে আমাৰ এটাই এলিমেন্ট কমন থাকিব যোনটো হৈছে আমাৰ এলিমেন্ট 2. তো হৈ গ'ল আমাৰ নম্বৰ 5. নাও আমি আহি যাওঁ ফাইনালি নম্বৰ 6 লৈ. 6 নম্বৰটোত আমাক উলিয়াব দিছে C intersection D. এতিয়া C intersection D যদি কৰো কি আহিব 1 1 টো নাহে. ইয়াতেতো অড নাম্বাৰ খিনি আছে দুইটাই অড নাম্বাৰ আমি কিছুমান বস্তু কমন ল'ব পাৰিম. ইয়াতে 3 আছে ওকে 3 ল'ব পাৰিম. নেক্সট আমি কি ল'ব পাৰিম 5 yes 5 হৈছে ল'ব পাৰিম. নেক্সট আমি 7 ল'ব পাৰিম নাই yes 7 ল'ব পাৰিম. দেন 9 টো ল'ব নোৱাৰো বিকজ 9 টো সিট হে আছে D টো নাই D টো প্ৰাইম নাম্বাৰছ হৈছে 9 টো প্ৰাইম নাম্বাৰ নহয়. বাট আমি 11 টো ল'ব পাৰিম বিকজ 11 টো দুইটাতে প্ৰেজেন্ট আছে. তো এনেকাকৈ কয় একচুয়ালি আমি কি কৈছো গোটেই প্ৰাইম নাম্বাৰ খিনিয়ে লৈছো এক্সেপ্ট আমাৰ 2. তো সেইকাৰণে এক্স্যাক্টলি এটো ইকুৱেলছ টু D কৈ নিদিবা. ইকুৱেলছ টু D বুলি কৈলে এটো প্ৰবলেমেটিক হৈ যাব বিকজ ইয়াতে গোটেই প্ৰাইম নাম্বাৰছ খিনিটো আছে কিন্তু 2 টো নাই 2 টো নাই. সেইকাৰণে আমি এটো C intersection D ডাইৰেক্টলি এনেকা ৰস্টাৰ ফৰ্মতে লিখি দিলো. ঠিক আছে. whereas এটা কাম আমি কৰিব পাৰো এটা স্মাৰ্টলি কৰিব পাৰো যে C intersection D টো যেহেতু প্ৰাইম নাম্বাৰছ হৈছে এইটো D বুলি ক'ব পাৰো. বাট আমাৰ তাত এটা এলিমেন্ট নাই তো কোনটো এলিমেন্ট নাই 2 টো নাই. তো আমি -2 কৰিলে কিন্তু প্ৰবলেম হ'ব. মাইনাস আমি আৰু এটা সেট লৈছো যোনটোত অকল এটাই প্ৰাইম নাম্বাৰ আছে তো এটো ডিফাৰেন্স অফ সেট আহি যায়. তো তাৰমানে D ৰ গোটেইখিনি এলিমেন্টছ ল'ব লাগিব. আমি D - 2 কৰাৰ মিনিংটো এইটো হ'ল D ৰ গোটেইখিনি এলিমেন্টছ লৈছো এক্সেপ্ট 2 টো লোৱা নাই. তো এই বস্তুটোকে আমি এনেকাও শৰ্ট ফৰ্মত লিখিব পাৰো. তো এইটোৱে হৈ গ'ল আমাৰ 6 নম্বৰ আনসাৰটো. তো এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ.
Question number 8 ত আমাক সুধিছে which of the following pairs of sets are disjoint ইয়াতে তিনটা different pairs দিছে one by one আমি কৰিম তো কোন কেইটা disjoint হয় disjointer meaning কি হয় disjointer meaning মানে কোনো common elements নাই তাৰ মানে এই set আৰু এই setter যদি আমি intersection to লওঁ তেনেহলে আমাৰ কোনো elements আহিব নালাগে নোৱাৰে তো সেইটো null set এটা আহিব লাগিব number 1 ৰ পৰা আৰম্ভ কৰো তো প্ৰথম সেটটো আমাক দি আছে 1 2 3 4 মানে প্ৰথম সেটৰ elements বোৰ হৈছে 1 2 3 and 4 intersection লব লাগিব আমি সেকেন্ড সেটৰ লগত এটা সেকেন্ড সেটটো কিন্তু সেট বিল্ডাৰ ফৰ্মত দিয়া আছে তো এটুক যদি আমি roster ফৰ্মলৈ কনভাৰ্ট কৰি দিও তো কি কৈছে ইয়াতে x is a natural number ঠিক আছে আৰু ইয়াতে x ৰ ভ্যালু কি হ'ব 4 তকৈ ডাঙৰ হ'ব বাট ইকুৱেল হ'ব পাৰে তো আমি 4 ল'ব পাৰিম নেক্সট 4 তকৈ ডাঙৰ ন্যাচাৰাল নাম্বাৰ কি হ'ব 5 হ'ব দেন 6 টো ল'ব পাৰিম নে yes because ই কৈছে 6 তকৈ সৰুটো হয় বাট 6 ৰ ইকুৱেল হয় তো 4 5 and 6 এতিয়া দুইটাৰ মাজত যদি আমি ইন্টাৰসেকশনটো লওঁ এটা এলিমেন্টটো আমাৰ কমন আহি আছে যোনটো হৈছে 4 তো ইহঁতৰ মাজত যদি এটা কমন আহি আছে তেনেহলে তো আমি ক'ব পাৰিম যে not a disjoint set right because কমন আহা মানে ইহঁত disjoint মানে কানেক্টেড আছে তাতে not disjoint ঠিক আছে তো আমাৰ ফাৰ্ষ্টটো disjoint set নহল সেকেন্ড টোত আহি যাও সেকেন্ড টোত এতিয়া আছে ফাৰ্ষ্টত দি আছে a e i o u এটো দি আছে c d e f এতিয়া দুইটাৰ মাজতে যদি লওঁ e টো আমাৰ আহি আছে সেকেন্ড প্ৰবলেমটো যদি চাও a e i o n u intersection লৈছো আমি সেকেন্ড সেটটোৰ এলিমেন্টস যোনটো হৈছে c d e আৰু f তো ইয়াতে কি হৈ গল e vowel e টো দুইটাতে কমন আছে তো তাৰ মানে আমাৰ সেটটোত কি হ'ব এটলিষ্ট এটা এলিমেন্টটো আহিয়ে গল ন সিংগলটন সেট হৈ গল তো তাৰ মানে কি এইটো কি হ'ব ডিসজয়েন্ট হ'ব নোৱাৰে তো এইটো আমি কৈ দিম নট ডিসজয়েন্ট সেট এইটো এক্সাম্পলে নহয় ডিসজয়েন্ট সেটৰ মেবি এতিয়া থাৰ্ড নম্বৰটো হ'ব পাৰে because 1 and 2 যদি নহল then there is a huge chance কি আমাৰ থাৰ্ড নম্বৰটো হ'ব পাৰে yes এটো কৈছে ইভেন ইন্টিজাৰ আৰু এটো কৈছে অড ইন্টিজাৰ অলপ আগতেটো আমি কথা পাতিলৈ ইভেন ইন্টিজাৰ বোৰ হৈছে কি 2 4 6 তো একচুয়ালি প্লাস মাইনাস হয় মই এটা কাম কৰো প্লাস মাইনাস লৈ ল প্লাস মাইনাস 4 প্লাস মাইনাস 0 এটাও থাকিব ভালকৈ লিখি ল তো প্ৰপাৰ কৈ লিখি ল ইন্টিজাৰ্স বোৰ কৈছে তো ইন্টিজাৰ্সত আমাৰ আহিব ডট 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 এখিনি নেগেটিভ ইনফিনিটিৰ কাৰণে -4 -2 0 +2 +4 ডট 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 এখিনি হৈ গৈছে আমাৰ ইভেন ইন্টিজাৰ্স ইন্টাৰসেকশন হ'ব অড ইন্টিজাৰ্স লগত তো অড ইন্টিজাৰ্স বোৰ হল আমাৰ ইফালে আছে আমাৰ -3 -1 +1 +3 ডট 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 এতিয়া দুইটাৰে মাজত যদি ইন্টাৰসেকশন যাও অড আৰু ইভেনৰ মাজতো একোৱে নাহে তো ডেফিনেটলি এটো কি হ'ব এটা এম্পটি সেটে হ'ব লাগিব তো তাৰ মানে কি হল আমি ক'ব পাৰিম যে they are disjoint sets তো এটো disjoint হ'বই হ'ব এই দুটা sets disjoint হয় ওকে তো তিনটা আমি কৰি দিলো এতিয়া আমি যাও 9th নম্বৰ প্ৰবলেমটো লৈ কোৱেশ্চন নম্বৰ 9 আমাক দিছে চাৰিটা সেট a b c and d তো আমি কি উলাব লাগিব ডিফাৰেন্স অফ সেটস উলিয়াব লাগিব ঠিক আছে ন মই প্ৰথমটো নম্বৰ 1 টোৰে আৰম্ভ কৰো এটো অলপ ডিটেইলিংত মই বস্তুটো দেখুৱাই দিও বাকিখিনি আমি ইজিলি কৰি ল'ব পাৰিম একেবাৰে সিম্পল হয় একোৱে ডিফিকাল্ট নহয় তো a - b কৰিব লাগে তো প্ৰথমতে আমি এটা কাম কৰো a সেটৰ গুটেখিনি এলিমেন্টস আমি নোট ডাউন কৰিলো সো 3 6 9 12 15 একচুয়ালি খিনি গুটেখিনি হৈছে আমাৰ 3 মাল্টিপ্লিকেশন টেবলটো যোনটো মানে হেৰি লকি আছে 7 লকি আছে 3 * 7 21 ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব b b ত আছে আমাৰ 4 8 12 16 20 ঠিক আছে তো ডেফিনিশনৰ মতে কি হয় a - b মানে a সেটটোৰ মানে a সেটটোৰ এলিমেন্টস খিনি লব লাগিব ঠিক আছে আমি যোনটো সেট বনাম সেই সেটটোৰ a সেটৰ এলিমেন্টস থাকিব লাগিব বাস আমি খালি ধ্যান দিব লাগিব যে সেই এলিমেন্টস খিনি যেন b সেটত নাথাকে তো এটো কৰাৰ সিম্পল টেকনিক হৈছে তো আমি প্ৰথমতে দুইটাৰ মাজত কিবা যদি কমন এলিমেন্টস আছে সেইখিনি আমি মাৰ্ক কৰি লওঁ 3 নাই ওকে 6 আছে নেকি নাই দেন 9 ইয়াতে নাই 12 yes 12 টো আছে দেন আমাৰ 15 নাই 18 নাই 21 নাই তো 12 বাদ দি b ৰ কিন্তু কোনো এলিমেন্টস ইয়াতে নাই তো তেনেহলে আমাৰ সো তেনেহলে আমি a সেটৰ গুটেখিনি এলিমেন্টস নোট ডাউন কৰি লম 3 6 9 খালি 12 টোক আমি ডিসকাৰ্ড কৰিব লাগিব বিকজ 12 টো b টো প্ৰেজেন্ট আছে দেন 15 18 and 21 তো এটোই হৈ যাব আমাৰ a - b তো এটো যদি ক্লিয়াৰ হৈ গৈছে তেনেহলে যে আমি সেকেন্ড নম্বৰটো আমি ইজিলি কৰি লব পাৰিম তো সেকেন্ড নম্বৰটো আমাক উলাব দিছে a - c তো আমি a ৰ এলিমেন্টস কিনি লব লাগিব a সেটৰ এলিমেন্টস লব লাগিব খালি এটো ধ্যান দিব লাগিব যেন c সেটৰ এলিমেন্টস বোৰ ইয়াতে প্ৰেজেন্ট নাই তো তাৰ কাৰণে আমি প্ৰথমতে চাই লম a আৰু c মাজত কিবা কমন আছে নেকি 3 নাই 6 টো আছে 6 টো কমন আছে
then 9 নাই seat নাই, then 12 yes 12 to present আছে ইয়াতে okay, then আমাৰ 15 to নাই 18 21 নাই, তো তাৰমানে 6 আৰু 12 বাদ দি আমি এৰ বাকি গোটেইখিনি এলিমেন্টস লৈ লম, so 3 9 15 18 and 21 যদি লওঁ এইটোৱে হৈ যাব আমাৰ a minus c, একেবাৰে সিম্পল। ওকে, এতিয়া আমি যাওঁ থাৰ্ড নম্বৰটোলৈ। তো থাৰ্ড নম্বৰত আমাক উলিয়াব দিছে a minus d, এইটো হৈ গ'ল। সেইখিনি আমি এটা কাম কৰোঁ, যিখিনি হৈ গ'ল আমি এইখিনি টিক কৰি থৈ দিওঁ so that আমাৰ কনফিউজন নহয়। 1 2 3 থাৰ্ড নম্বৰ প্ৰব্লেমটোক আমাক ওলাব দিছে a minus d, a সেটৰ এলিমেন্টছবোৰ ল'ম। তো সেট এত চাব লাগিব যে d ৰ এলিমেন্টছ কোনো প্ৰেজেন্ট নাথাকে, তো আমাৰ d ত আছে 5 10 15 20, এতিয়া চাম 5 10 15 20 কিবা আছে নেকি, 15 বাদ দি বাকি একো এলিমেন্টছ নাই ইয়াতে। তো আমি ল'ম 3 6 9 12 18 আৰু এটা থাকি গ'ল জেগা অলপ লাগিব আমাক, এইখিনি হ'ব 18 21। আমি সেট এৰ এলিমেন্টছ লৈছোঁ, 15 টো লোৱা নাই কাৰণ কিয়, 15 টো d টো প্ৰেজেন্ট আছে। ওকে, এইখিনি আমি এতিয়া গুচাই দিওঁ, a minus d ওলাই গ'ল। নেক্সট আমি যাওঁ নম্বৰ 4 লৈ, b minus a ওলাব লাগে। তো b minus a এইটো নাহিব কিন্তু আনসাৰটি, আমি অলপ কেয়াৰফুলি কৰিব লাগিব। তো আমি ফোৰ্থ নম্বৰত আহি যাওঁ। ফোৰ্থ নম্বৰত আমাক দিছে সুধিছে b minus a, তো ফোকাছ ক'ত থাকিব, ফোকাছ প্ৰথম সেটটোতে থাকিব। তো তাৰমানে b সেটৰ এলিমেন্টছখিনি আমি ইয়াতে লৈ ল'ম, যিমানখিনি b আছে 4 8 12 16 20, বাট আমি এইটো ধ্যান ৰাখিব লাগিব যে এই সেটটোত আমি যি এলিমেন্টছবোৰ লওঁ এইটো লিখিবলৈ কাৰণে এৰ কিন্তু কোনো এলিমেন্টছ থাকিব নোৱাৰিব। তো তাৰমানে আমি কমনখিনি প্ৰথমতে বাছি উলিয়াই লওঁ। 4 নাই, 8 কমন নাই, 12 কমন আছে, এই 12টো গুচাই দিওঁ, 16 নাই, 20 নাই। ওকে, তো তাৰমানে আমাৰ b minus a কৰিলে আমাৰ আহিব 4 8 16, 20, as simple as that। ওকে, ঠিক আছে। নেক্সট আমি আহি যাওঁ নেক্সট প্ৰব্লেমটোলৈ, এটা কাম কৰোঁ, এইটো আমাৰ হৈ গ'ল নম্বৰ 4 টো, দেন c minus a। আমি আহি যাওঁ নম্বৰ 5লৈ, আমাক ওলাব দিছে c minus a। তো ফোকাছ ক'ত থাকিব, ফোকাছটো আমাৰ c সেটটোতে থাকিব। তাৰমানে আমি c সেটৰ গোটেইখিনি এলিমেন্টছ ল'ম, এই গোটেইখিনি এলিমেন্টছ ল'ম, বাট এই এলিমেন্টছখিনি যেন এৰ লগত কমন হৈ নাথাকে। তো এতিয়া আমি যদি চাওঁ 3 নাই, 4 নাই, 6 আছে, 6টোক আমি গুচাই দিলোঁ। দেন 8 নাই, মানে a আৰু c ৰ মাজত 8 কমন নাই, 10 আছে নেকি, নাই, 12 ইয়েছ 12টো কমন আছে, 14 নাই, 16 নাই। তো তাৰমানে আমাৰ c minus a কৰিলে যাব, আমি খালি c সেটটোৱে চাম, 2 4 6টো নলওঁ, 8 ল'ম, 10 ল'ম, 14 ল'ম এণ্ড 16। ওকে, তো আমাৰ 5th নম্বৰটো কমপ্লিট হৈ গ'ল। এতিয়া আমি 6th নম্বৰটোলৈ আহি যাওঁ। তো নম্বৰ 6ত আমি কেলকুলেট কৰিব লাগে, কেলকুলেট মানে আমাৰ উলিয়াব লাগে d minus a। তো আমি কি কৰিম, আমাৰ ফোকাছটো ক'ত থাকিব, সেট ডিতে থাকিব। আমি সেট ডিৰ এলিমেন্টছখিনি ল'ম 5 10 15 20, বাট আমি ইয়াৰ পৰা a মাইনাছ কৰিব লাগিব। তাৰমানে ইয়াতে এনেকুৱা এটা এলিমেন্ট ল'ব লাগিব যোনটো 8 প্ৰেজেণ্ট আছে, আৰু সেইটোক আমি ইয়াতে ৰিজেক্ট কৰি দিম। মানে 5 যদি চাওঁ, এতিয়া 5টো অকল ডিতে আছে, 5টোতো ইয়াতে নাই, 8 নাই, তো তেনেহ'লে আমি 5টোক ল'ব পাৰিম। দেন 10 অকল ডিতে আছে, 8 নাই, প্ৰব্লেম নাই, তো আমি 10টোকো চিলেক্ট কৰি ল'ম। বাট 15 যদি চাওঁ, এই 15 কিন্তু 8 আছে, তো এইটো কি হৈ যাব, আমি ৰিজেক্ট কৰিব লাগিব। নেক্সট আমাৰ আছে 20টো যিহেতু অনলি ডিত আছে, 8 নাই, তো এইটোৱে হৈ যাব আমাৰ ফাইনেল এলিমেন্ট। তো 5 10 20 এইটোৱে হৈ যাব d minus a। নেক্সট আমি আহি যাওঁ 7 নম্বৰটোলৈ। 7ত আমাক উলিয়াব দিছে b minus c। তো b minus c কোৱা মানে কি, আমি ফোকাছ থাকিব অনলি অন দ্য b সেট। তো b সেটৰ এলিমেন্টছ হৈছে 4 8 12 16 20, বাট ইয়াৰ পৰা আমি চাব লাগিব কোন কোনকেইটা এলিমেন্ট চিত প্ৰেজেণ্ট আছে। 4 আছে নেকি, য়েছ 4টো প্ৰেজেণ্ট আছে, গুচাই দিম। দেন 8 য়েছ, এইটো প্ৰেজেণ্ট আছে, 4 আছে, 8 আছে। দেন 12 প্ৰেজেণ্ট আছে নেকি, য়েছ 12ও প্ৰেজেণ্ট আছে। দেন 16 য়েছ 16ও প্ৰেজেণ্ট আছে, ল'ব নোৱাৰোঁ। 20 এটা এলিমেণ্ট যোনটো আমাৰ চিট নাই, তো b মাইনাছ c কৰিলে আমি পাম 20। অ'কে, এতিয়া আমি আহি যাওঁ নেক্সট নম্বৰ 8লৈ। তো নম্বৰ 8ত আমাক উলিয়াব দিছে, নম্বৰ 8 ওলাব দিছে b মাইনাছ d। বিৰ পৰা d সেটটোক মাইনাছ কৰিব লাগিব। তো এগেইন আমাৰ ফোকাছ ক'ত থাকিব, বিতে থাকিব। এটা কাম কৰোঁ, এইটোকে আমি ৰিজ কৰি দিওঁ, বিকজ আমাক আকৌ এইটো চাব লাগিব বিৰ ভেলুখিনি। অ'কে, চ' বি আছে আমাৰ 4 8 12 16 20, বিৰ পৰা কি মাইনাছ কৰিব দিছে, ডি মাইনাছ কৰিব দিছে। আমি চাম এতিয়া 4টো যদি চাওঁ, 4 আছে নেকি ডিত, নাই, তেনেহ'লে আমি এইটো ল'ব পাৰিম। দেন 8 আছে নেকি ডিত, নাইটো, তো প্ৰব্লেম নাই, লৈ ল'ম। 12ও নাই, 12 লৈ ল'ম। 16 নাই,
22 আছে কিন্তু কিয়ন 22 ডিত প্ৰেজেন্ট আছে এখানে আমি 20 লব নোৱাৰো তো p minus d হৈ যাব 4 8 12 and 16 ওকে নেক্সট আমি আহি যাও নাম্বাৰ 9 লৈ নাম্বাৰ 9 লাগে আমাৰ c minus b তো c minus b কাৰণে এবাৰ আমাৰ ফোকাস থাকিব এনেকা নকৰিবা কি b minus c যদি 20 পাইছো বলে c minus b minus 20 এটো মিনিংলেস হৈ যাব ঠিক আছে c minus b মানে আমাৰ ফোকাস থাকিব set c অকল এই set c টো চাব লাগিব এটা কাম কৰো এটো আমাক লাগিব এটা b set টো এটো আমি অলপ ক্লিন কৰি ৰাখি দিও তো b c setত আছে 2 4 6 8 10 12 14 and 16 এতিয়া আমি চাম ইয়াৰ পৰা কোন কোন খিনি এলিমেন্টস b প্ৰেজেন্ট আছে 4 প্ৰেজেন্ট আছে ন 4 প্ৰেজেন্ট আছে গুছাই দিম 4 6 আছে নেকি নাই প্ৰবলেম নাই 8 গুছাই দিব লাগিব বিকজ 8 প্ৰেজেন্ট আছে নেক্সট 10 to 9 12 yes 12 আছে 12 ক আমি গুছাই দিম দেন 14 9 16 তো 16 তো ইয়াতে আছে b আছে আমি এখিনি এলিমেন্ট নলও তো c minus b করমতে আমি কি পাম c এর কোন কোন কিনি এলিমেন্টস পাম 2 6 10 and 14 2 6 10 আৰু 14 ওকে নেক্সট আমি আহি যাও নাম্বাৰ 10 লৈ এটা কাম কৰো আমাৰ 6 7 8 9 এখিনি হৈ গল এতিয়া আমি যাও নাম্বাৰ ওকে মল্টা পুল্টা কৰিলো আসলতে এটো হৈ গল 6 এটো হৈ গল 7 এটো হৈ গল 8 এটো 9 তো এটো হ'ব লাগিছিল আমাৰ 10 এটো একচুয়ালি 10 হয় মই লিখমতে ভুল কৰি লিখিছো নাম্বাৰ 10 তো 10 নম্বৰত আছে আমাৰ d minus b তো d minus b মানে আমাৰ এবাৰ ফোকাস থাকিব only on d set 5 10 15 and 20 but ইয়াৰ পৰা b এলিমেন্টস কিনি আমি গুছাব লাগিব তো 5 10 15 লমতে আমাৰ 20 এটা এলিমেন্ট যোনটো b প্ৰেজেন্ট আছে তো হেকাৰণে আমি এটো লব নোৱাৰো তো আমি কি লব লাগিব 5 10 and 15 লব লাগিব তো 5 10 and 15 yes 5 10 and 15 okay তো আমাৰ নাম্বাৰ 10 টো হৈ গল নেক্সট আমি আইজো নাম্বাৰ 11 ত যত আমাক উলিয়াব দিছে c minus d তো c minus d কাৰণে এবাৰ আমাৰ ফোকাস থাকিব c set টো তো আমি এটা কাম কৰো এটো লাগিব আমাকে গুটি c set টো লাগিব তো গুটি c set টোৰ পৰা আমি হেইখিনি এলিমেন্টক আমি কুচাই দিম যোনখিনি d প্ৰেজেন্ট আছে তো 2 আছে নেকি d প্ৰেজেন্ট নাই তো এটো লব পাৰিম 4 নাই 6 নাই 8 নাই 10 আছে তো 10 টোক আমি লব নোৱাৰো 12 14 16 বাকি গুটেখিনি আছে তো তাৰ মানে আমাৰ c minus d কৰতে কি পাম আমি 2 4 6 8 10 টো লব নোৱাৰো বিকজ 10 টো 12 ত আছে নেক্সট আছে আমাৰ 12 14 and 16 তো এটোই হগল আমাৰ c minus d and then finally number 11 ত আছে আমাৰ d minus c তো d minus c কৰমতে আমাৰ ফোকাস থাকিব d set to 5 10 15 20 এটা কাম কৰো এটো আমাক লাগিব পাৰে তো d ত আছে আমাৰ 5 5 টিত প্ৰেজেন্ট আছে নেকি নাই তো তাৰ মানে আমি 5 টো লৈ লম নেক্সট আছে 10 প্ৰেজেন্ট আছে নেকি c set to yes তো আমি 10 লব নোৱাৰো 10 লব নোৱাৰো নেক্সট 15 টো প্ৰেজেন্ট আছে নেকি c set ত নাই তো আমি 15 টো লৈ লম and then আমাৰ আছে 20 টো প্ৰেজেন্ট আছে নেকি c set ত নাই তো হেকাৰণে আমি 20 টো লব পাৰিম তো 5 15 and 20 এটো হৈ যাব আমাৰ d minus c তো এনেকা কৈ আমি ডিফাৰেন্স অফ সেট টো কম্পিউট কৰি লব পাৰো ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টো লৈ ওকে সো কোৱেশ্চন নম্বৰ 10 ত আমাক দুটা সেট দিছে x and y প্ৰথমতে আমাক উলাব দিছে ডিফাৰেন্স অফ সেট x minus y তাৰমানে x ৰ পৰা y মাইনাস কৰিব লাগিব x ৰ পৰা যেহেতু y মাইনাস কৰিম তো আমাৰ ফোকাস হতা x ত থাকিব x ৰ এলিমেন্টস হৈছে a b c d তো a b c d পৰা আমি হেখিনি এলিমেন্টস লম যোনটো only x ত প্ৰেজেন্ট আছে বাট y প্ৰেজেন্ট নাই a টো আৰম্ভ কৰো a set a element to x ত আছে তো y ত আছে নেকি নাই প্ৰবলেম নাই আমি নোট কৰি লম নেক্সট b লৈ আহি যাও এতে b element to x ত আছে ওকে ফাইন বাট y ত আছে নেকি y ত আছে তো এটোক আমি লব নোৱাৰো ৰিজেক্ট কৰি দিম নেক্সট c টো আমাৰ x ত আছে বাট y ত নাই তো আমি c টো লব পাৰিম and then finally d টো কিন্তু ইয়াতে প্ৰেজেন্ট আছে y হেকাটাত আমি d লব নোৱাৰো তো তাৰ মানে x minus y হৈ যাব a, c নেক্সট নাম্বাৰটো আমাক উল্টাটো উলিয়াব দিছে তাৰ মানে y সেটৰ পৰা এবাৰ x মাইনাস কৰিব লাগে এতে y সেটৰ পৰা যদি x মাইনাস কৰিব লাগে তেনেহলে আমাৰ ফোকাসটো y সেটত থাকিব f b d g ওকে এটা কাম কৰো এটো মই কিনি গুছাই দিও f b d g এই এলিমেন্টস কিটাৰ পৰা আমি প্ৰথমটো চাও f টো y সেটত তো আছে বাট x ত আছে নেকি নাই প্ৰবলেম নাই তেনেহলে এটো আমি নোট কৰি লম নেক্সট b টো আছে তো হেকাৰণে আমি b টোক ৰিজেক্ট কৰিব লাগিব নেক্সট আছে আমাৰ d ও আছে d ৰিজেক্ট কৰিব লাগিব g আছে নেকি x ত নাই তো আমি f and g এ পাই যাম এটো হৈ গল আমাৰ y minus x হৈ গল ওকে এন্ড ফাইনালি আমি আই যাও নাম্বাৰ 3 লৈ যত আমাক x ইন্টাৰসেকশন y উলাব দিছে
তো x ইণ্টাৰছেকশ্যন y কি হৈ যাব আমাৰ x আৰু y ৰ মাজত যোনটো কমন এলিমেণ্টছ আছে তো এতিয়া x আৰু y ৰ মাজত কমন কি আছে b and d আছে এই দুটাই হৈছে কমন তো x ইণ্টাৰছেকশ্যন y হ'ব b, d ভেৰি চিম্পল প্ৰব্লেম এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 11 লৈ কুৱেশ্যন নম্বৰ 11 তো ইয়াতে কৈছে যে r হৈছে দ্য ছেট অফ ৰিয়েল নাম্বাৰছ Q হৈছে the set of rational numbers. তেনেহলে R minus Q কি হ'ব? এতিয়া আমাক কৈছে আমাৰ তাত আছে set of real numbers. ঠিক আছে? এই গোটেই set of real numbers পৰা যদি আমি গোটেই rational numbers খিনি গুচাই দিও তেনেহলে কি থাকিব? ওকে, এটো একেবাৰে সিম্পল প্ৰবলেম হয়, এটো ডেফিনিশ্যন হয়। তো আমাৰ যেতিয়া real numbers আহে তো real numbers কেছত আমি কি কৈছিলো? আগতে মই ডিফাইন কৰিছিলো যে আমাৰ decimal number থাকে আৰু non decimal numbers। তো মই decimal টো আগতে নোট কৰিলো। এখিনি decimal আছে আৰু non-decimal numbers আছে non-decimal numbers সকল যেনেকৈ আমাৰ integers non-decimal তো আমি non-decimalত ইমান ফোকাস নকৰো because এখিনি আমি জানো এইবোৰ হৈছে natural number whole number integers ৰাইট এইবোৰ হৈছে আমাৰ non-decimal number decimal numberত কি হৈছে decimal numberটো আমাৰ আছে য'ত আমাৰ repeating থাকে এটা থাকে আমাৰ decimal non-repeating okay confuse মই নকৰো প্ৰথমতে মই terminating টো লৈ লওঁ সবতকৈ easiest হৈছে terminating মানে যেনেকৈ হৈছে আমাৰ 0.5 ঠিক আছে 0.27 ঠিক আছে এইবাৰ 7 ৰ পিছত আৰু একো ডিজিট নাই এইবোৰ হৈছে সব terminating then আমাৰ আছে non terminating but repeating মই ৰিপিট লিখি দিও নন টাৰ্মিনেটিং হয় বাট ৰিপিট হৈ থাকে তো তাৰমানে কেনেকা 0.5 ৰ ওপৰত যদি মই বাৰ এটা লগাই দিও ইয়াৰ মিনিংটো কি 0.55555 এটো গৈ থাকিব ঠিক আছে ৰিপিট হৈ আছে বাট এটো টাৰ্মিনেট হোৱা নাই কেতিয়াও শেষ নহয় এটো গৈ থাকিব বা 0.234 ওপৰত যদি লগাই দিও তো একটোৰ মিনিং কি হয় 0.234343434 এনেকৈ গৈ থাকিব ইয়াতে প্যাটাৰ্নটো ৰিপিট হৈ আছে ৰাইট হেকানে ৰিপিটিংত পৰিছে বাট এটো ডট 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 লগৰ মিনিং যে নন টাৰ্মিনেটিং নেক্সট আমাৰ আছে টাৰ্মিনেটো নহয় আৰু ৰিপিটো নহয় তো নন টাৰ্মিনেটিং নন ৰিপিটিংৰ কেছত আমাৰ কি হৈ যায় যেনেকৈ পাই হৈ গল ইৰেশনাল নাম্বাৰ দেন ই হৈ গল তো কিছুমান যিবোৰ যেনেকৈ স্কয়াৰ ৰুট অফ 2 হৈ গল এইবোৰ কি হৈছে এইবোৰ যদি ইহঁতক এপ্ৰক্সিমেট কৰো ইহঁতৰ একচুয়ালি এপ্ৰক্সিমেট নহয় ইহঁতৰ যদি ভ্যালু চাব যাওঁ ইহঁত কেতিয়াও শেষ নহয় যেনেকৈ ৰুটটো কি হৈছে 1.414 ডট 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 গৈ থাকিব এইটো কেতিয়াও শেষ নহয় পাই যদি লওঁ পাইটো এটা কনস্ট্যান্ট হয় কি হয় 3.1415926 তো এটো এনেকৈ গৈ থাকিব এটো কেতিয়াও টাৰ্মিনেট নহয় শেষ নহয় আৰু এটো ৰিপিটিংও নহয় তাৰমানে ইয়াৰ প্যাটাৰ্ন কোনো ফলো নহয় তো এতিয়া এটোত ইউজফুল কোড হয় তো এতিয়া যত ই আমাৰ টাৰ্মিনেটিং এণ্ড নন টাৰ্মিনেটিং হৈছে ইহঁতক ক্যাটেগৰী ৰখা হয় কিউ বুলি কয় ঠিক আছে যোনটোক আমি ৰেশনাল নাম্বাৰ বুলি কয় ৰেশনাল নাম্বাৰ মানে গুটিকেইটাক আমি p by q ফৰ্মেটত লিখিব পাৰো whether টাৰ্মিনেটিং হয় বা নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং হয় এই দুইটা ক্যাটেগৰীকে আমি হদাই হেৰিত ৰাখিব পাৰো সেট অফ ৰেশনাল নাম্বাৰছ কিউত ৰাখিব পাৰো আৰু যদি আমি এই p by q ফৰ্মেটত লিখিব নোৱাৰো এই p by q ফৰ্মেটত যদি লিখিব নোৱাৰো তেনেহলে এটো কি হ'ব এই ক্যাটেগৰীটো আহি যাব যোনটোক আমি t বুলি কওঁ ঠিক আছে তো ওকে তো এতিয়া আমাক কৈছে the set of real numbers q is the set of rational numbers এতিয়া সেই rational numbers পৰা যদি আমি real numbers পৰা যদি গুটেই rational numbers খিনি গুচাই দিও তেনেহলে আমাৰ তাত কি থাকিব irrational numbers থাকিব কোনবা কনফিউজন হ'ব পাৰে কি বাট ৰিয়েল নাম্বাৰছটো বুলে কিউ আছে টিউ আছে আকৌ নন ডেসিমেল খিনিওটো আছে তো মই যদি ৰিয়েল নাম্বাৰৰ পৰা কিউটোক মাইনাস কৰি দিও এইখিনি পাৰ্ট যদি মাইনাসে কৰি দিও লেটস সে এইখিনি পাৰ্ট মই মাইনাস কৰি দিও তেনেহলে তো আমাৰ তাত এই টি থাকিব লাগিছিল আৰু এই নন ডেসিমেল খিনিও থাকিব লাগিছিল বাট মই অকল টি বুলি কৈছো এটো কোৱাৰ কাৰণটো এটোই হ'ল বিকজ আমি নন ডেসিমেল খিনিকো একচুয়ালি ইভেন তো এটো নন ডেসিমেল কৈছো বাট ইহঁতক p by q ফৰ্মেটতো লিখিব পাৰো যেনেকা মোৰ নেচাৰেল নাম্বাৰ যদি 3 দিছে 3 টোক মই 3 by 1 টো লিখিব পাৰো এটো p by q ফৰ্মেটত আহি যায় যদি আমাক যদি হেৰি দিয়ে 0 দিয়ে 0 টোক মই 0 by 1 ফৰ্মেটত লিখিব পাৰো তো এবোৰ কি p by q ফৰ্মেটত লিখিব পাৰো ন তো এক প্ৰকাৰে এইখিনিও আমাৰ p by q মানে ৰেশনাল নাম্বাৰৰ ফৰ্মেটত আহি যায় তো তাৰমানে ৰিয়েল নাম্বাৰ দুটাই থাকি যায় আমাৰ ৰেশনাল আৰু ইৰেশনাল তো সেই কাৰণে ৰিয়েল নাম্বাৰৰ পৰা যদি ৰেশনালটোক আমি মাইনাস কৰি দিও তো থাকিল কি অকল ইৰেশনাললৈ থাকিল তো এইটোৱে হৈ যাব আমাৰ ফাইনেল আনসাৰ সো এতিয়া আমি আৰম্ভ কৰিম ফাইনেল কোৱেশ্চনটো তো ইয়াতে আমাক সুধিছে কোন কিটা স্টেটমেন্ট ট্ৰু হয় আৰু কোন কিটা ফলছ হয় তো ফাৰ্স্টটো দিছে 2 3 4 5 এই এলিমেন্ট কিনিৰ সেট যোনটো বনাইছো আৰু 3,6 এইকেইটা ডিসজয়েন্ট সেট হয় তো ডিসজয়েন্টৰ কাৰণে তো আমি প্ৰথমতে হদাই ইহঁতৰ ইন্টাৰসেকশনটো কৰি চাব লাগিব তো 2 3 4 5 ইন্টাৰসেকশন কৰিম উইথ দ্য সেট কন্টেইনিং এলিমেন্টস 3,6
কিবা এলিমেণ্ট কমন আহিছে নেকি য়েছ 3টো কমন আহিছে তাৰমানে এটাটোতো আমি এলিমেণ্ট পাই আছোঁ এটা ছিংগল ছেটটো আহিছোঁ তো তাৰমানে এইটোতো ডিছজইণ্ট নহ'ল ন এই ছেটটো আৰু এই ছেটটো ডিছজইণ্ট নহ'ল ডিছজইণ্ট যদি হ'লহেঁতেন তেতিয়া ইণ্টাৰছেকশ্যনত আমাৰ নাল ছেট দিব লাগিছিল নাল ছেটটো দিয়া নাই এটাতো ছিংগলটন ছেট দি আছে তো এইটো হৈ যাব আমাৰ এটা ফল্ছ ষ্টেটমেণ্ট ইনকাৰেক্ট ষ্টেটমেণ্ট নেক্সট AEIOU ABCD এইটো ডিছজইণ্ট ছেট হ'ব নেকি AEIOU ইণ্টাৰছেকশ্যন কৰিব লাগিব ABCD এতিয়া দেখাই পাইছোঁ যে আমাৰ ইয়াতে দুইটা ছেটতে এটা এলিমেণ্ট কমন আছে যোনটো হৈছে A তো যিহেতু এটা হৈ গ'ল এইটোতো নাল ছেট নহ'ল ন এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট দিছে নেক্সট নম্বৰ 3 2 6 10 14 3 7 11 15 এতিয়া যদি এই দুটা ছেটৰ আমি হেৰিটো লওঁ ইণ্টাৰছেকশ্যনটো লওঁ 2 6 10 and 14 intersection with 3 7 11 and 15 ইহঁতৰ ইণ্টাৰছেকশ্যন ল'লে আমাৰ একো কমন নাহে নাল ছেট আহিব তো তাৰ মানে এই দুটা ছেট ডিছজইণ্ট হয় ডিছজইণ্ট মানে দুইটাৰ মাজত কোনো কানেকশ্যন নাই কোনো কমন এলিমেণ্ট নাই সেইকাৰণে ইহঁতে ডিছজইণ্ট হৈছে এইটোৱে হৈছে ডেফিনিশ্যন এণ্ড দেন ফাইনেলি এইটো যদি চাওঁ এইটোত আছে 2 6 10 3 7 11 দুইটাৰ মাজতো কোনো কানেকশ্যনেই নাই তো এইটো হৈ যাব আমাৰ এটা ট্ৰু ষ্টেটমেণ্ট তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো এক্সাৰচাইজ নম্বৰ 1.4 চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ